13 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ BTCকে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব। গতিকে এতিয়ালৈকে কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব আৰু আমাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আমাৰ কাৰণে এটা আনন্দৰ কথা। আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব। তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ BTCৰ চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালোঁ, যাতে আমাৰ প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰোঁ। আৰু সকলো প্ৰস্তুতি বিভাগীয় বিষয়াসকল আহিছে, তেখেতসকলক দায়িত্ব দিয়া হৈছে, তেখেতসকলে কামখিনি কৰিব। আৰু আমাৰ কাৰণে এটা অত্যন্ত আনন্দৰ খবৰ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহি বহুকেইটা নতুন প্ৰকল্পৰ শুভাৰম্ভণি বা প্ৰকল্পৰ শিলান্যাস কৰিব। গতিকে এয়া আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। এতিয়ালৈকে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কনফাৰ্মেশ্যন নহালৈকে আমি ক'বলৈ দিগদাৰ যে কি হ'ব, কিন্তু বহুকেইটা প্ৰকল্প আছে, বহুত প্ৰকল্প আছে। আমাৰ ষ্টেট গভৰ্ণমেণ্টৰো আছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছে, ৰেলৱে ডিপাৰ্টমেণ্টৰো আছে, গোটেইখিনি একেলগে কৰিব। কিমান লাখ মানুহ? কোকৰাঝাৰততো সাধাৰণতে ইয়াত এনেকুৱা ধৰণৰ সভা কৰিলে মিনিমাম 1.5-2 লাখ মানুহতো হয়েই। গতিকে এইবাৰ উৎসাহ আৰু আছে, সন্মুখত নিৰ্বাচন আছে। মইতো ভাবোঁ যে 1.5-2 লাখ মানুহৰ সমাগম নিশ্চিত হ'ব। এতিয়াতো এইবিলাক ডেভেলপমেণ্টৰ কাম, উন্নয়নৰ কাম চলি আছে। নিৰ্বাচন আহিলেতো নিৰ্বাচনী ৰণসিঙাৰ দৰে যেনেই লাগে, কিন্তু কথাটো হ'ল যে এয়া চৰকাৰী কাৰ্যসূচী আৰু উন্নয়নৰ বা ডেভেলপমেণ্টৰ কাৰ্যসূচী। দুদিনীয়া ভ্ৰমণসূচী হ'ব। তেখেতে 13 তাৰিখে আহিব। 13 তাৰিখে কোকৰাঝাৰত এখন সভা কৰিব, সন্ধিয়ালৈকে গৈ গুৱাহাটীত এখন সভা কৰিব আৰু 14 তাৰিখে ৰাতিপুৱা শিলচৰত এখন সভা কৰিব। গতিকে দুদিনীয়া ভ্ৰমণসূচীলৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰ এই তিনিটা ঠাইতে কাৰ্যসূচী হ'ব। এতিয়া কাৰ্যসূচীটোত যি থাকে তেনেকে যি ধৰণৰ শিলান্যাস হ'ব, যি ধৰণৰ শুভাৰম্ভণি হ'ব, তাৰ লগত ৰিলেটেড মানুহখিনি আহিব।